2033 में डॉक्टर हेमंत विश्व शर्मा देश के प्रधानमंत्री बनेंगे। बीटीआर के शैक्षणिक सलाहकार समिति के मुख्य सलाहकार डॉक्टर RN सिन्हा ने यह भविष्यवाणी की। नरेंद्र मोदी के बाद संभवतः नितिन गडकरी प्रधानमंत्री होंगे और उसके बाद डॉक्टर हेमंत विश्व शर्मा देश के PM बनेंगे। बक्सा के मुसलपुर में छात्रों के साथ DMIT कार्यक्रम में भाग लेते हुए सिन्हा ने यह भविष्यवाणी की। 33 भारतर प्रधानमंत्री हब এই কথাটো মই বাৰে বাৰে উনুকিয়াই দিছোঁ। 2033 প্ৰধানমন্ত্ৰী হ'ব, কাৰণ আমি কটন কলেজৰ অডিটৰিয়ামত যেতিয়া মিটিং হৈছিল, মোৰ পুৰণি চিনাকি আমি সব প্ৰিন্সিপালবিলাকেই আছিলোঁ। তেতিয়া কৈছিলোঁ আপুনি মুখ্যমন্ত্ৰী হ'ব লাগে, সব কাম আপুনিয়ে কৰে। তেতিয়া মোক কৈছিল সিনহাদা এনেকুৱা ক'ব নাপায় বুলি কৈছে, বেয়া পাব বোলে। নাই নাই, মুখ্যমন্ত্ৰী হ'ব লাগে, ঈশ্বৰে কৃপা কৰিলেতো মুখ্যমন্ত্ৰী হৈ গ'ল। এতিয়া মোৰ মুখেদি ওলাইছে তেওঁ প্ৰধানমন্ত্ৰী হ'ব 2033 চাই থাকক। আৰু নৰেন্দ্ৰ মোদীৰ পিছত হয়তো নীতিন গাডকাৰী আহিব, নীতিন গাডকাৰীৰ পিছত তেওঁৱে যোগ্য বুলি মই ভাবোঁ। অসমৰ পৰা এবাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হ'ব লাগে, আমি সেইটো বিচাৰিছোঁ আৰু।